সকলোকে নমস্কাৰ জনাই আহি গ'লো আপোনালোকৰ মাজলৈ এক ভয়ংকৰ খবৰ লৈ আৰু এই ভয়ংকৰ খবৰটো শুনি আপোনালোকে কেনেকুৱা পায় নাজানো মই কিন্তু একদম বহুত ভাল পাইছোঁ যদিহে প্ৰকৃততে এই কথাটো হৈ গয় আৰু সেই হ'লেতো ভালেই নহয় জানো কিন্তু কি কথা আপোনালোকেতো জানিব লাগিব এতিয়া কওঁ শুনক অৰুণোদয় সঁচাকৈ মুখ্যমন্ত্ৰীয়ে দিছে আৰু এইবাৰ কি হ'ল 12,500ৰ পৰা 3,000 কৰিলে বহুত ভাল খবৰ দুখীয়া মানুহৰ কাৰণে মানে কি হয় বহুত মানে এটা উৎসাহ পায় নহয় জানো কিন্তু আঁচনি দি মানুহসকলক একেবাৰে এলেহুৱা কৰি পেলালে সেইটো একদম আপোনালোকক অপ্ৰিয় হ'লেও সত্য কথা বাৰু যিয়ে নহওক মই এতিয়া আকৌ গালি খাবলৈ নাযাওঁ এইটো মুহূৰ্তত এফালে ওলাই লৈছোঁ আৰু ওলাই লোৱা আগতে ভিডিঅ'টো বনাই লৈছোঁ গতিকে এইবাৰ ঘোষণা হৈছে কি কালি আমাৰ মানুহজনো হেৰিৰ পৰা আহিছে দেই ডিউটিৰ পৰা আহি মোক কৈছে জাননে এইবাৰ বোলে অৰুণোদয় মানে যাৰ ঘৰত মদ খায় সেই মানুহক বোলে অৰুণোদয় নিদিয়ে মোক তেনেকৈ কৈছে বোলো বহুত ভাল খবৰ আৰু মইতো বাৰু পাইছোঁৱেই কিন্তু আমাৰ মানুহজনে সেইবিলাক ইমান গুৰুত্ব নিদিয়ে মই কি ভিডিঅ' বনাইছোঁ নবনাইছোঁ সেইবিলাক একো গম নাপায় কিন্তু এইবিলাক কথা যে কৈ ফুৰোঁ মানে ভিডিঅ' বনাওঁ যে সেইটো কথা তেওঁ গম পায় আৰু তাৰপিছতে মই বোলো পাওঁ দিয়া কাইলৈ তোমাৰ ওপৰতে মই ভিডিঅ'টো বনাম আৰু কিন্তু আপোনালোকক একদম জনাবলৈ পাই সুখী আমাৰ মানুহজনে এইবিলাক একদম নাখায় দেই বহুত মানে দুখীয়া হ'ব পাৰোঁ কিন্তু বহুত ভাগ্যৱান বুলি ক'ব লাগিব বিশেষতে এখন ঘৰত মদ ভাঙে শেষ কৰি পেলাই নহয় জানো কিন্তু মানুহজন আমাৰ সেইবিলাক ক্ষেত্ৰত একদম অ'কে মানে ক'ব নোৱাৰিব আপোনালোকে বাৰু এতিয়া আহোঁ মেইন কথা বুলিবা এইজনী আকৌ ঘৰৰ কথাই কয় বুলি আপোনালোকে আকৌ গালি দিব বহুতে দিয়ে থাকে কিন্তু ভালো লাগে কেতিয়াবা কিছুমান গালি খায় আৰু কেতিয়াবা কি হয় জানে এইকেইদিনত মই মানে সময় নথকাৰ কাৰণে মই ভইচ মেছেজ দি পেলাই ৰিপ্লাইটো দি থৈ দিওঁ গতিকে হেৰি যেতিয়া নেকি তেনেকৈ ক'লে আৰু মই ভাবিছোঁ এইটো ভিডিঅ' এটা মই বনাব লাগিব অৰুণোদয় যিসকলে পায় তেওঁলোকৰ ঘৰত মদ ভাং খাই যদি মানে অৰুণোদয় কটা যাব যদি এই কথাটো মানে প্ৰযোজ্য হয় তেন্তে হ'লে আপোনালোকে কওকচোন কিমান এটা সুন্দৰ খবৰ নহয়নে কাৰণ প্ৰতি ঘৰ মানুহতে আজিকালি কি আছে মদ ভাং বিড়ি মানে মদ খোৱা মানুহ আছে আৰু মদ খোৱাৰ কাৰণে বহু লোকৰ মানে মই আপত্তি শুনিবলৈ পাওঁ যে বাইদেউ এনেকুৱা বাইদেউ তেনেকুৱা কি কৰিম উপায় নাই মদ খাই ঘৰলৈকে নাহে থাকি যায় ক'ত এৰি ক'ত থাকে মানে গমেই নাপায় মুঠতে মদ খাবলৈ পালেই হৈ গ'ল লগ সং বন্ধু নহয়নে আৰু মদ খোৱাৰ লগে লগে আপোনালোকক কি ক'ম কেমেৰা চাৰিওফালে ফিটিং কৰি থোৱা আছিলে আমাৰ ইয়াতে চুৰ হ'ল অকল যে এইটো চুৰে নহয় ইয়াৰ আগতেও আপোনালোকক মই দেখাইছিলোঁ আমাৰ ইয়াৰ চুৰবিলাকৰ হেৰি নহয় জানো ভিডিঅ' এটা আৰু সেই চুৰৰ মানে ঘিটিৰ মিটিৰ কাৰণে কি হৈছে জানেনে চুৰৰ ভিডিঅ'টো দিয়াৰ কাৰণে মোক 7 দিন একাউণ্টটো বন্ধ কৰি ৰাখি থৈ দিছে ৱাৰ্ণিং দি দিছিলে মানে বন্ধ কৰি ৰাখিছিলে কিন্তু সেই মদ ভাঙৰ ফলত কি হয় চুৰ হয় আজিকালি দিনতে মানে এনেকুৱা চুৰ হয় আমাৰ ওচৰে পাজৰে বহুত চুৰ হ'ল আৰু যিখিনি চুৰ মই ধৰিছিলোঁ মই আপোনালোকক কৈছোঁ মই ধৰিছিলোঁ সেই চুৰখিনি আমাৰ ইয়াৰ পৰা খেদা হ'ল কিন্তু খেদা হ'লেও এই এৰিয়াত আহিব নোৱাৰে বুলি তেওঁলোকক মানে প্ৰতিশ্ৰুতি লৈছে কিন্তু কি ঠিক ন ক'ৰ লিংক ক'ত লাগি যায় কাৰণ চুৰৰ গেংটো বহুত দীঘলীয়া আৰু ডাঙৰ মানুহ নহয় সেইবিলাক সৰু কিন্তু ডাঙৰো হাত আছে নথকা নহয় নহ'লে বা ওচৰৰ মানুহ লগ নহ'লে কেনেকৈ জানিব কওকচোন আজি মোৰ ঘৰৰ ওচৰতে মই ঘৰত থাকোঁ নাথাকোঁ কোনোবাই নিশ্চয় জানিব লাগিব আৰু বা কাৰোবাক ফোনত ক'ব লাগিব বহুতে বিশ্বাস কৰে নহয় জানো বোলে এনেকৈ আজি মই নাথাকিম তেনেকৈ নাথাকিম এনেকুৱা কিছুমান হেৰি হয় আৰু সেইবিলাকৰ পৰাই আচলতে সেয়া আৰু নগাঁও মৰিকলঙৰ দেখিছিলে নহয় এই মানে কি নকলি সোণৰ চেইন পিন্ধি পেলাই সেইবিলাক ছ'চিয়েল মিডিয়াত দিছে আজিকালি ছ'চিয়েল মিডিয়াতো সেই চুৰবিলাক এক্টিভ থাকে চুৰ তুৰ কৰি হ'লেও তেওঁলোকৰ হাতত মোবাইল এটা থাকে গতিকে একদম সাৱধান আৰু বিশেষতে অৰুণোদয় যাৰ ঘৰত পায় আজিকালিতো অৰুণোদয় কাৰো ঘৰত নোপোৱাকৈ থকা নাই সকলোৰে ঘৰতে অৰুণোদয় পায় আৰু বহুত ভাল খবৰ এইটো যেতিয়া ক'লে মই একদম কিন্তু বহুত খুচ দেই মই বহুত খুচ আৰু মুখ্যমন্ত্ৰীয়ে এইটোও কৰিব লাগে যাতে প্ৰমাণসহ দিবলৈ হ'লে এটা ভিডিঅ' প্ৰস্তুত কৰি পেলাই সেই মানুহ ঘৰে অৰুণোদয় পায় নে নাপায় ভিডিঅ' প্ৰস্তুত কৰি যাতে মানে এটা হেল্পলাইন নাম্বাৰ সেইটো তেওঁলোকে দি দিয়ে তাত যাতে দি দিয়াৰ লগে লগে মানে পাই যোৱাৰ লগে লগে যাতে অৰুণোদয় কাটি দিয়ে সেইটো কৰিলে আৰু ভাল হ'ব কিন্তু সেইটো জানো বাৰু মুখ্যমন্ত্ৰীয়ে কৰিব আপোনালোকে কওকচোন কৰিবনে সেইটো কৰিলে আমাৰ বাৰু
ৱাইন শ্বপকেইখন বাৰু হেৰি হ'বনে, চলিবনে বাৰু? ৱাইন শ্বপকেইখন যদি নচলা হয় তেন্তে হ'লে কেনেকৈ হ'ব? যিহে নেকি আজিকালি স্কুল ভাঙি ভাঙি ৱাইন শ্বপ মানে মুকলি কৰিছে, আৰু সেইটো বাৰু মুখ্যমন্ত্ৰীয়ে কৰিবনে, নে ফুটুকাৰ ফেন ইমানতে থাকিব? কিন্তু যদি কৰে বহুত ভাল খবৰ। আপোনালোকে কওক, হয়নে নহয়? মই কোৱা কথাটো বাৰু মিছা নেকি? যদি মদ বন্ধ কৰিয়ে দিয়ে, অৰুণোদয় কোনে নাপায় আজিকালি, চবেই পায় নহয় জানো? আৰু অৰুণোদয় পোৱা মানুহবিলাকৰ ঘৰৰ পৰা যদি মদ নাখায় তেন্তে হ'লে ৱাইন শ্বপকেইখন কি হ'ব? তলা মাৰিব নালাগিব জানো? গতিকে কি হয় সেইটো ভগৱান জানে, কিমান দূৰ সঁচা কিমান দূৰ মিছা, নে ফুটুকাৰ ফেন এনেই সেইখন মানে গালে বালে তেনেকুৱা হয় নেকি, সেইটো ঠিক নাই। মোৰ মতে তেনেকুৱাও হ'ব পাৰে, আৰু যদি কোনোবা জেগাত প্ৰযোজ্য হয় তেন্তে হ'লে ভাল খবৰ। আৰু ইফালে বিশ্বজিৎ ফুকনে কিন্তু সেই কথাটো ঘোষণা কৰিছে দেই, সেইটো কাৰণে মোৰ ভাল লাগিছে। সৰুপথাৰৰ বিধায়ক তেওঁ যিয়ে নহওক, যোৱা 5 বছৰত তেওঁ যিবিলাক 2 নম্বৰী কৰিলে, কিজানি এইবাৰ তেওঁ একদম মানে বাল্মীকি হৈ পৰিছে। আৰু বাল্মীকি হ'লেতো ভালেই নহয় জানো, কিন্তু বোলে দেখাতহে বাল্মীকি হৈছে, সেইটো আকৌ বেলেগ মানে বেয়া হৈ যাব কথাটো। গতিকে বন্ধু বান্ধৱীসকল, এইটো আছিলে একদম ভয়ানক খবৰ, হয়নে নহয়? ভয়ানক খবৰ। আৰু কিছুমান যিসকলৰ ঘৰত মদ খায় তেওঁলোকে চাগে মাক দেউতাকবিলাকে বহুতেই ভালেই পাইছে, বোলে এইটো দেখোন একদম বহুত ভাল খবৰ, হয়নে নহয়? গতিকে বন্ধু বান্ধৱীসকল, এইখিনিয়ে আছিলে। আৰু আপোনালোকো বাচি থাকিব দেই, যদিহে আপোনালোকে অৰুণোদয় পাইছে আৰু সেই অৰুণোদয় পোৱা মানুহৰ ঘৰৰ পৰা হেৰিত যদি কেনেবাকৈ যদি মদ খায়, আপোনালোকৰ তথ্য পায়, তেন্তে হ'লে অৰুণোদয় কটা যাব। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, আৰু আপোনালোকৰ পৰা লৈছোঁ বিদায়, কাৰণ এফালে যাব লাগিব আৰু ঘৰতো মানুহ লাগি আছে। গতিকে বাই বাই লৈছোঁ আপোনালোকৰ পৰা।